প্ৰত্যেক মানুহৰে জীৱনত বিবাহ এটা বহুত গুৰুত্বপূৰ্ণ বিষয় হয়। এই বিবাহক লৈ মানুহে বিভিন্ন ধৰণৰ কথা আলোচনা কৰা দেখা যায়। আমি প্ৰত্যেকেই কওঁ যে জন্ম মৃত্যু বিবাহৰ বিষয়ে কোনেও ক'ব নোৱাৰে। হয়, এইটো সত্য। কিন্তু আজি মই আপোনাক জনাম, আপোনাৰ লাভ মেৰেজ হ'ব নে এৰেঞ্জ মেৰেজ হ'ব। আপুনি চাগে ভাবিছে এইটো কেনেকৈ সম্ভৱ। কেনেকৈ জানিব লাভ মেৰেজ হ'ব নে এৰেঞ্জ মেৰেজ হ'ব। যদি আপুনি ভিডিঅ'টো শেষলৈ চাই থাকে তেনেহ'লে আপুনি জানিব পাৰিব এইটো সঁচা নে মিছা। এইটো হ'ল সংখ্যাতত্ত্ব, যাক ইংৰাজীত নিউমাৰলজি বুলি কোৱা হয়। এইটো আমি জানিব পাৰিম আপোনাৰ জন্ম তাৰিখেৰে। আপোনাৰ জন্মৰ চনটো নালাগে, কেৱল তাৰিখটো লাগিব, আৰু সেই জন্মৰ তাৰিখটো অৰিজিনেল হ'ব লাগিব। অৰ্থাৎ আপোনাৰ জন্মৰ ইংৰাজী তাৰিখটোৰে জানিব পাৰিব আপোনাৰ লাভ মেৰেজ হ'ব নে এৰেঞ্জ মেৰেজ হ'ব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। বিবাহ আমাৰ প্ৰত্যেকৰে জীৱনৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয়, যাৰ বাবে আমাৰ মনলৈ এটাই চিন্তা আহি থাকে যে আমাৰ হ'ব লগা জীৱন সংগীজন কেনেকুৱা হ'ব। আৰু ইয়াতকৈ বেছিকৈ আমাৰ মনলৈ প্ৰশ্ন আহে যে আমাৰ লাভ মেৰেজ হ'ব নে এৰেঞ্জ মেৰেজ হ'ব। প্ৰত্যেক ব্যক্তিয়ে কামনা কৰে যে তেওঁৰ হ'ব লগা জীৱন সংগীজন তেওঁৰ পচন্দৰ মতে পাওক, আৰু লগে লগে মনলৈ আন এটা শংকা আহে যে যাক আমি ভাল পাওঁ, পচন্দ কৰোঁ, তেওঁক জীৱনসংগী হিচাপে পাম নে নেপাম। অংকশাস্ত্ৰ অনুসৰি প্ৰত্যেক ব্যক্তিৰে ইংৰাজী জন্ম তাৰিখ অনুসৰি ক'ব পাৰি যে তেওঁৰ লাভ মেৰেজ হ'ব নে এৰেঞ্জ মেৰেজ হ'ব। আপুনি আপোনাৰ জন্মৰ তাৰিখেৰে নিজেই মূল্যাংক উলিয়াই ল'ব পাৰিব। এইখিনি কথা জনাৰ আগতে যদি আপুনি আপোনাৰ চাকৰি, ব্যৱসায়, শিক্ষা, টকা পইচা আদিৰ বিষয়ে বিতংভাৱে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহিছোঁ ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ। যদি আপোনাৰ জন্ম যিকোনো মাহৰ 10 তাৰিখে হৈছে তেনেহ'লে আপোনাৰ মূল্যাংক হ'ব 1+0 = 1। আৰু যদি কোনোবা ব্যক্তিৰ জন্ম ইংৰাজী 12 তাৰিখে হৈছে তেনেহ'লে তেওঁৰ মূল্যাংক হ'ব 1+2 = 3। এনেদৰে আপোনাৰ মূল্যাংক আপুনি নিজেই উলিয়াই ল'ব পাৰিব। মূল্যাংক 1। যিবোৰ ব্যক্তিৰ জন্ম যিকোনো মাহৰ 1, 10, 19, 28 তাৰিখে হয় তেওঁলোকৰ মূল্যাংক হ'ব 1। এইবোৰ ব্যক্তি লাজুকীয়া স্বভাৱৰ হয়, যাৰ বাবে এওঁলোকে প্ৰেমত পৰে কিন্তু বিপৰীত লিংগক প্ৰেমৰ প্ৰস্তাৱ দিব নোৱাৰে। এনেকুৱা ক্ষেত্ৰত এওঁলোকৰ বাবে লাভ মেৰেজ হোৱাত সমস্যা আহে। মূল্যাংক 2। যিবোৰ ব্যক্তিৰ জন্ম যিকোনো মাহৰ 2, 11, 20, 29 তাৰিখে হয় তেওঁলোকৰ মূল্যাংক হ'ব 2। এইসকল ব্যক্তিয়ে বহুত ভাবি চিন্তিয়ে প্ৰেমত পৰে, আৰু প্ৰেম হোৱাৰ পিছত তেওঁকে জীৱনসংগী হিচাপে পাব বিচাৰে। এওঁলোকৰ প্ৰায়ভাগৰে লাভ মেৰেজ হয়। মূল্যাংক 3। যিবোৰ ব্যক্তিৰ জন্ম যিকোনো মাহৰ 3, 12, 21, 30 তাৰিখে হয় তেওঁলোকৰ মূল্যাংক হ'ব 3। এওঁলোক লাভ মেৰেজৰ ক্ষেত্ৰত বহুত ভাগ্যশালী হয়। মূল্যাংক 3 গুৰুৰ প্ৰতীক বুলি মানা হয়, সেয়েহে এইসকল ব্যক্তিৰ লাভ মেৰেজ সফল হয়। মূল্যাংক 4। যিবোৰ ব্যক্তিৰ জন্ম যিকোনো মাহৰ 4, 13, 22, 31 তাৰিখে হয় তেওঁলোকৰ মূল্যাংক হ'ব 4। এইসকল ব্যক্তি অতি সহজতে প্ৰেমত নপৰে, কিন্তু প্ৰেমত যেতিয়া পৰে তেওঁৰ সংগীক জীৱনসংগী কৰাৰ বাবে বহুত চেষ্টা কৰে। সেয়েহে এইসকল ব্যক্তিৰ বহুত ক্ষেত্ৰত লাভ মেৰেজ হয়। মূল্যাংক 5। যিবোৰ ব্যক্তিৰ জন্ম যিকোনো মাহৰ 5, 14, 23 তাৰিখে হয় তেওঁলোকৰ মূল্যাংক হ'ব 5। 5 অংকটো
বুধ গ্ৰহৰ প্ৰতীক হিচাপে মানা হয়। এইসকল ব্যক্তিয়ে পৰিয়ালৰ সিদ্ধান্ত মতে কাম কৰে। সেয়েহে এইসকল ব্যক্তিৰ এৰেঞ্জ মেৰেজ অধিক হোৱা দেখা যায়। মূল্যাংক 6। যিবোৰ ব্যক্তিৰ জন্ম যিকোনো মাহৰ 6, 15, 24 তাৰিখে হয় তেওঁলোকৰ মূল্যাংক হ'ব 6। 6 অংকটো শুক্ৰ গ্ৰহৰ প্ৰতীক মানা হয়। শুক্ৰ গ্ৰহটো প্ৰেম সম্বন্ধৰ গ্ৰহ হয়। সেয়েহে এইসকল ব্যক্তিৰ লাভ মেৰেজ সফল হয়। মূল্যাংক 7। যিবোৰ ব্যক্তিৰ জন্ম যিকোনো মাহৰ 7, 16, 25 তাৰিখে হয় তেওঁলোকৰ মূল্যাংক হ'ব 7। এওঁলোক স্বভাৱতে লাজুকীয়া ধৰণৰ হয়। এওঁলোকে প্ৰেমৰ ক্ষেত্ৰত বেছি আগবাঢ়িব নোৱাৰে। সেয়েহে এইসকল ব্যক্তিৰ লাভ মেৰেজ হোৱাৰ সম্ভাৱনা বহুত কম হয়। মূল্যাংক 8। যিবোৰ ব্যক্তিৰ জন্ম যিকোনো মাহৰ 8, 17, 26 তাৰিখে হয় তেওঁলোকৰ মূল্যাংক হ'ব 8। 8 অংকটো শনি গ্ৰহৰ প্ৰতীক হিচাপে মানা হয়। এওঁলোকে সাধাৰণতে প্ৰেমত কমকৈ পৰে। যদি কিবা কাৰণত প্ৰেমত পৰে তেনেহ'লে এওঁলোক লাভ মেৰেজৰ ক্ষেত্ৰত সফল হয়। মূল্যাংক 9। যিবোৰ ব্যক্তিৰ জন্ম যিকোনো মাহৰ 9, 18, 27 তাৰিখে হয় তেওঁলোকৰ মূল্যাংক হ'ব 9। এইসকল ব্যক্তিৰ নিজা সিদ্ধান্ত নাথাকে। পৰিয়ালে যি সিদ্ধান্ত লয় তাতেই এওঁলোকে সন্মতি দিয়ে। সেয়েহে এইসকল ব্যক্তিৰ এৰেঞ্জ মেৰেজ হয়। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় জনাব। আজিৰ বাবে এইখিনি আছিল। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।